নমস্কাৰ, নাৰায়ণপুৰ খবৰ প্ৰত্যেকগৰাকী দৰ্শকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ আমাৰ পেজলৈ। আৰু যিহেতু মই আজি আহি উপস্থিত হৈছোঁ নাৰায়ণপুৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান খেৰাজঘাট মহাবিদ্যালয়, আৰু মোৰ লগত আছে ইয়াৰ পুলকপুৰৰ, আৰু তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিহেতু আমি দেখিবলৈ পাইছোঁ পুলকপুৰৰে NB নিউজত, বৰ্তমান NB নিউজৰ পৰা তেখেতে বঁটা টপ 20ত অংশগ্ৰহণ কৰি তেওঁ বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আমি পোনে আমি পুলকপুৰৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। পুলকপুৰ পোনপ্ৰথমে তোমাৰ পৰিচয়টো দিলোঁ আমাৰ দৰ্শকসকলক। নমস্কাৰ, মই এইবাৰ খেৰাজঘাট মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ। মই এতিয়া মানে চ' মই এতিয়া বি এ আপোনাৰ কমপ্লিট হ'ল। চ' এতিয়া মই MA এইবছৰ কৰা নাই বাৰু, নেক্সট মই ভাবিছোঁ MA তাৰ লগতে মই মিউজিকেল যিটো মোৰ জাৰ্ণি আছে, সেই জাৰ্ণিটো যাতে মই মানে আপোনালোকৰ যি আশীৰ্বাদ মই যদি আশীৰ্বাদ কৰে তেতিয়া মই আগলৈ আগবাঢ়ি জাৰ্ণি কৰিম। হয়, আৰু আমি দেখিছোঁ বৰ্তমান তুমি যথেষ্টখিনি যি সংগীতৰ যাত্ৰাত যথেষ্টখিনি আগবাঢ়ি গৈছে। আৰু এই ক্ষেত্ৰত তোমাক কোনে অনুপ্ৰেৰণা যোগাইছে, ক'ত সেই কাৰণে প্ৰথম যদি ক'ব যাওঁ, প্ৰথম হ'ব নিজৰ ঘৰ। ঘৰত আপোনাৰ দেউতাই সংগীতৰ লগত জড়িত হয়, মাটো আছে। মায়ে মোক সৰুৰে পৰা মানে এনেকৈ গা এনেকৈ মায়ে মানে কয়। আৰু মেইন আৰু এগৰাকী ব্যক্তি আছে, মানে ব্যক্তিটো ঢেৰ আছে মোৰ আঁৰত। মোৰ মামা আছে, তাৰপিছত আমাৰ ঘৰৰ ওচৰৰ এগৰাকী ব্যক্তি আছে। সেই ব্যক্তিগৰাকী অলপ মানে আছে, অলপ মানে তেওঁৰ হাত আছে যে মই ইমান দূৰ পোৱা মানে বিহুজত যে মই যে অংশগ্ৰহণ কৰিব পালোঁ। হয়, মানে তেখেতৰ মানে অলপ হাত আছে। হয়। আৰু যিহেতু পুলক আমি জানিব লাগিব, তোমাৰ যিহেতু প্ৰত্যেকজন ব্যক্তিৰ এটা লক্ষ্য থাকে, ভৱিষ্যতে মই এইখিনি কাম কৰিম। তোমাৰ তেনেকুৱা কিবা লক্ষ্য আছে নেকি? অভিয়াছলি লক্ষ্য আছে। লক্ষ্য বুলি ক'বলৈ গ'লে, যিহেতু মই সংগীতটোক মানে ইমানেই মানে ভাল পাই, মানে এতিয়া মানে ইমানেই ভাল পাইছোঁ যে মানে ভৱিষ্যতলৈ এজন সংগীত শিল্পী হ'বলৈ মানে বহুত বেছি ইচ্ছা আছে। হয়, প্ৰতিষ্ঠিত মানে সংগীত শিল্পী আৰু তাৰ কাৰণে চেষ্টা চলাই আছোঁ। তাৰপিছত মই নিজৰ ফালৰ পৰা মই চেষ্টা চলাওঁ, আপোনালোকে যাতে ছাপোৰ্ট কৰে। হয়, আমি যিহেতু আমাৰ অনুষ্ঠানত দৰ্শকসকলে তোমাৰ লগত আমি এতিয়া সাক্ষাৎকাৰ এটা লৈ আছোঁ, যিহেতু দৰ্শকসকলে বিচাৰিব তোমাৰ কণ্ঠত এটা গীত শুনিবৰ বাবে। তোমাৰ কণ্ঠত অকণমান এটা গীতৰ প্ৰতি গুণগুণাই দিবা নেকি? মই মানে প্ৰবীণ বৰাৰ যিহেতু প্ৰবীণ বৰাৰ লগত ট্ৰেণ্ডিং চলি আছে, কিন্তু এটা গান মানে আগতে এটা আছিলে ভাল বন্ধু আছিলোঁ, সেই গান এটা গাওঁ। তোমাতেই হেৰাও মই ভাৰসাত, তোমাকেই বিচাৰো প্ৰতিবাৰ। ভাল পাব খোজো এতিয়া যে তোমাতে গলিছে মোৰ ৰঙীন ফাগুন। শুকাই নিজকে নিজে আঁকিছো সপোন, নিজে তোমাতেই হেৰাও মই ভাৰসাত, তোমাকেই বিচাৰো প্ৰতিবাৰ। ভাল পাব খোজো, ভাল পাব খোজো ভাল পাব খোজো অ'কে, ধন্যবাদ। আৰু যিহেতু বহুত এটা সুন্দৰ গীত আমাৰ আগত কৰিছে, আৰু যিহেতু আমি তোমাৰ পৰা এটা কথা জানিব বিচাৰিম যে যিহেতু প্ৰত্যেকজন মানুহ যেতিয়া সফলতাৰ শিখৰত আৰোহণ কৰে তেতিয়া কিছুমান নিগেটিভ কমেণ্ট আহি পৰে। তোমাৰ ক্ষেত্ৰত তেনেকুৱা নিগেটিভ কমেণ্ট আহিছে নেকি? নিগেটিভ কমেণ্ট মিনছ মানে এনেকুৱা হয়, মই যেতিয়া বৰ্তমান শিকি আছোঁ, হয় ওলোৱাটো স্বাভাৱিক। কিছুমান জেগাত যদি মই মানে গাওঁ যে কিছুমান জেগাত গাব যাওঁ, তেতিয়া কিছুমান অলপ সৰু সুৰা ভুল হয়। সেইবিলাকৰ কাৰণে কিছুমানে কয় তই গান ঠিকেই গাইছ, কিন্তু হ'ব জানো, হ'ব জানো। কিন্তু মানে যিহেতু আমাৰ এতিয়া অসমৰ পৰা মানে আমাৰ এতিয়া বৰ্তমান গায়কৰ সংখ্যা বহুত বেছি হয়, সেই গোটেইখিনিৰ মাজত মানে কম্পিটিশ্যন কৰাটো অলপ টাফ হৈ যায়। মই মানে সেইটোৱে চেষ্টা কৰি আছোঁ যে নিজৰ মানে কিবা এটা খেল কৰিছোঁ।
আৰু এতিয়া মোৰ এটা ইউটিউব চেনেল আছে মানে মোৰ এতিয়া ৰিচেণ্টলি এটা চং ৰিলিজ হোৱা নাই বৰ্তমানলৈকে কিন্তু আপোনালোকে উইং মিউজিক যে যিবিলাক মিউজিক প্লেটফৰ্মৰ চেষ্টাত শুনিব পাৰে তোমাকে বিচাৰিবলৈ এটা চং আছে আৰু এটা ইউটিউব চেনেল আছে তোমাৰ ইউটিউব চেনেলটো নাম আমাৰ দৰ্শকসকলক জনাই দিম সেইটো আপোনাৰ পুলক কোৰ মিউজিক তাত আপোনালোকে যদি চেক কৰে মোৰ এতিয়া কিছুমান কভাৰ আছে কভাৰবিলাক পাব আৰু লগতে বাকী যিটো গীত আছে সেইটো সোনকালে ৰিলিজ হ'ব আৰু তুমি বৰ্তমান যিহেতু খেৰাজখাট মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ গৈছা আৰু খেৰাজখাট মহাবিদ্যালয় তোমাৰ তেনেকুৱা কিছুমান স্মৃতি জড়িত হৈ আছে নেকি এই কলেজৰ লগততো বহুত বেছি স্মৃতি জড়িত হৈ আছে ক'বলৈ গ'লে মই ফাৰ্ষ্ট টাইম আহিছিলোঁ একদম আপোনাৰ এক্সেক্ট পাহৰি গ'লোঁ ফাৰ্ষ্ট টাইম মই আহোঁতে আপোনাৰ ইয়াত মানে ইমান কিবা পোৱা নাছিলোঁ যে মই গান গাম নে নাগাম তাৰপিছত এক বছৰলৈকে ভাবোঁতেই গ'ল তো নেক্সট ইয়েৰ যেতিয়া মই অলপ এটা মানে মই মাছাপ গাইছিলোঁ মাছাপটো গাওঁতে তেতিয়া অলপ মানে ছাৰহঁতে শুনা পালে যে ইছু ভাল গায় তাৰপিছত তেতিয়াৰ পৰা মানে অলপ ছাৰহঁতৰ লগত কানেকশ্যন হ'ল আৰু আমাৰ মই য'লৈ আহিছিলোঁ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট আৰু জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ এজন ছাৰ আছে ৰঞ্জিত দত্ত ছাৰ বুলি কয় এই ছাৰে মানে মোক একেৰাহে মানে পুছ কৰি থাকে যে তই পাৰিবি তই যা তই গা এই ছাৰৰ কাৰণে বহুত বেছি ধন্যবাদ স্মৃতিটো বহুত জড়িত হৈ আছে এইখন কলেজৰ লগত মানে কৈ শেষ কৰিব নোৱাৰি মেইনলি মানে যিসকল শিক্ষক আছে সকলোকে ধন্যবাদ জনাইছোঁ মেইনলি ধন্যবাদ জনাম আমাৰ ৰঞ্জিত ছাৰ হয় আৰু যিহেতু আমি আজি খেৰাজখাট মহাবিদ্যালয়ৰ বাকৰিত আছোঁ আৰু খেৰাজখাট মহাবিদ্যালয়ৰ বাকৰিৰ পৰা আমি যিহেতু পুলক কোঁৱৰৰ কণ্ঠত আমি যিহেতু গীত শুনিলোঁ আৰু পুলক কোঁৱৰৰ সৈতে আমি পুলক কোঁৱৰক লগ পালোঁ লগ পাই পেলাই দুআষাৰমান কথা পাতিবলৈ যত্ন কৰিলোঁ আৰু পুলক কোঁৱৰৰ যি আশা লৈ আগবাঢ়িছে আৰু সেই আশা যাতে সম্পূৰ্ণ হওক তেওঁক যাতে ভগৱানে সহায় কৰক আপোনালোকৰ সহায় এজন ব্যক্তি উন্নতিৰ শিখৰত নিবলৈ হ'লে প্ৰত্যেকজন লোকৰ সহায়ৰ প্ৰয়োজন অতিকে প্ৰয়োজন আৰু আপোনালোকৰ যেন প্ৰতিজন সদস্যৰে তেখেতক ছাপোৰ্ট হৈ থাকক আৰু এই আশা কৰি আজি অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ জোনক জানো সুধি চাই বুকুৱে উকিয়াই বুকুৱে উমান পায় সুধিলি